চিপাঝাৰ পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী সমিতিৰ দল 23 ছেপ্টেম্বৰত ভৱেশ ডেকা নামৰ ছাত্ৰজনে সতীৰ্থৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ঘটনাৰ তদন্ত কৰিবলৈ বিদ্যালয়খনত উপস্থিত দলটোত আছে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক আব্দুল ৰছিদ মণ্ডল, গণেশ কুমাৰ লিম্বু আৰু জিৰণ বসুমতাৰী। বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে দলটো। ভৱেশ ডেকাৰ পৰিয়ালকো সাক্ষাৎ কৰিব দলটোৱে। SMDCৰ প্ৰেছিডেণ্ট আৰু ইনচাৰ্জ অধ্যক্ষৰ পৰা যিখিনি গম পালোঁ যে গোটেই বস্তুখিনি ইতিমধ্যে জিলা প্ৰশাসনে তৎপৰতাৰে হাতত লৈছে। ন্যায়িক আৰু পুলিচৰ অনুসন্ধান আৰম্ভ হৈছে আৰু ইয়াৰ SMDCও গোটেই ৰাইজৰ লগত লগ লাগি এই পৰিস্থিতিৰ নিয়ন্ত্ৰণ আৰু স্বাভাৱিক কৰাৰ কাৰণে যথেষ্ট পদক্ষেপ লৈছে। গতিকে মই ইয়াত বিশেষকৈ মই সন্তুষ্ট যে প্ৰশাসন আৰু যেটো স্কুল ম্যানেজমেন্ট কমিটিয়ে যিখিনি ব্যৱস্থা লৈছে গোটেই পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা পৰিৱেশ স্বাভাৱিক কৰাৰ কাৰণে। কিন্তু যেতিয়ালৈকে এই দুখীজন এতিয়া শাস্তি পাইছে নাপাইছে এই কথাটোলৈ মই এতিয়াও গম পোৱা নাই। হয়তো ইয়াৰ পিছত আমি DC অফিচত আমাৰ মিটিং হ'ব, তেতিয়া আমি গম পাম আৰু অধিক যে জিলা প্ৰশাসনৰ অনুসন্ধানত কি বস্তু পাইছে। কিন্তু আমাৰ উদ্দেশ্য বা আমাৰ কমিটিৰ উদ্দেশ্য হ'ব যে কোনো কাৰণতে যাতে এই বিদ্যালয়ৰ যেটো পৰিৱেশ অধ্যয়নৰ যেটো পৰিৱেশ কোনো কাৰণতে যাতে বিঘ্নিত নহয়, বিদ্যালয়ৰ পৰিৱেশটো স্বাভাৱিক হৈ আহিব লাগে। ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ মনত স্বাভাৱিক এটা ধাৰণা আহিব লাগে যে ইয়াত আৰু কোনো ধৰণৰ দুৰ্ঘটনা নহয়।